শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। অফিচ অৱ দ্য মিছন ডিৰেক্টৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। কাৰ পৰা আহিছে সেইটো চাওক। এইটো লিখিছে ফ্ৰম এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম। আৰু কালৈকে পঠিয়াই দিছে সেইটো চাওক। নম্বৰ 1, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ SS অল ডিষ্ট্ৰিক্ট আছাম। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিয়া হৈছে। আৰু নম্বৰ 2ত ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট আছাম। তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুললৈকে পঠিয়াই দিয়া হৈছে। এই নটিফিকেশ্যনখন আচলতে খুবেই দৰকাৰী হয়। তো এটা চাওক, ছাবজেক্টটো ৰেগুলাৰ ভেৰিফিকেশ্যন অফ স্মাৰ্ট ক্লাছেছ, টেলি ক্লাছেছ এণ্ড ICT লেবছ। তো এই নটিফিকেশ্যনৰ জৰিয়তে কোৱা হৈছে যে যিখিনি স্মাৰ্ট ক্লাছ থাকে, টেলি ক্লাছ থাকে আৰু ICT লেব থাকে, সেইখিনি বস্তু ইয়াতে ৰেগুলাৰ ভেৰিফিকেশ্যনৰ কাৰণে ইয়াতে কথাখিনি লিখা হৈছে। এতিয়া আমি চাম কি কথা লিখিছে, গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে যে উপৰোক্ত বিষয়ৰ প্ৰসংগত আপোনালোকৰ নিজ নিজ জিলাত স্মাৰ্ট ক্লাছ, টেলি ক্লাছ আৰু ICT লেবসমূহৰ নিয়মীয়া পৰীক্ষণ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই পৰীক্ষণৰ সময়ত যদি কোনো অভিযোগ বা ত্ৰুটি লক্ষ্য কৰা যায় তেন্তে সেইবোৰ তৎক্ষণাত বিক্ৰেতাৰ ওচৰত জনাই সংশোধনৰ ব্যৱস্থা ল'ব লাগিব, যাতে এই সুবিধাসমূহ সদায় সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকে। ইয়াৰ লগতে নিৰ্দেশ দিয়া হৈছে যে পৰীক্ষণ আৰু গ্ৰহণ কৰা সংশোধনী ব্যৱস্থাসমূহৰ সকলো তথ্য জিলা স্তৰত সংৰক্ষণ কৰি ৰাখিব লাগে আৰু প্ৰয়োজন অনুসাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰেৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা সকলো বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম আৰু ICT অৱকাঠামোৰ দায়িত্ববদ্ধতা আৰু সুচল কাৰ্যক্ষমতা নিশ্চিত কৰা যাব। তো দেখিছে আপোনালোকে, এখনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে। ইয়াতে যি স্মাৰ্ট ক্লাছ বা টেলি ক্লাছ বা ICT লেব যিটো নিয়মীয়াকৈ সেইখিনি বস্তু ফাংচনেল হৈ থাকিব লাগিব। আৰু যদি তাত কিবা ত্ৰুটি দেখা পোৱা যায় বা যদি কিবা কাৰ্যক্ষমত অসুবিধা হয় তেতিয়াহ'লে সেইখিনি সংশোধন কৰাব লাগিব। আৰু সংশোধন কৰাই পেলাই সেই তথ্যবিলাক জিলা স্তৰত সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু প্ৰয়োজন অনুসাৰে সেইবিলাক সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰেৰণ কৰিব লাগিব। তো এইখিনিয়ে কথা এই নটিফিকেশ্যনখনত কোৱা হৈছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।